চিলাৰাই কোচ ৰাজত্বকালৰ এগৰাকী মহাবীৰ আছিল। বীৰ চিলাৰায়ৰ 1510 চনত জন্ম হৈছিল। তেখেতৰ পিতৃ আছিল কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু মাতৃৰ নাম আছিল পদ্মাৱতী। মহান কোচ ৰজা নৰনাৰায়ণ বীৰ চিলাৰায়ৰ ভাতৃ আছিল। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ সিংহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিলাৰায়ক পৰম ৰক্ষিক গুৰু ৰজা শুক্লধ্বজ নাম দিছিল। ইয়াৰ উপৰি বীৰ চিলাৰায়ক চিলাৰাই দেৱান সংগ্ৰাম সিংহ, সমৰ সিংহ, নৃপতি প্ৰধান, ৰজা চিলাৰাই, চুত ৰাজা, ৰাজা শুক্লধ্বজ আদি নামেৰেও জনা যায়। শুক্লধ্বজে চিলাৰ দৰে চু মাৰি ৰণ কৰিছিল কাৰণে তেখেতক চিলাৰাই নাম দিয়া হৈছিল আৰু পিছলৈ তেখেত বীৰ চিলাৰাই নামেৰে জনাজাত হৈছিল। বীৰ চিলাৰাই মহান যোদ্ধা আছিল। তেখেতে 1563 চনৰ জুন মাহত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল। ইয়াৰ পিছত মাইবং, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰু আদি ৰাজ্য জয় কৰিছিল। চিলাৰাই বীৰ যোদ্ধাৰ উপৰিও জ্ঞানী পণ্ডিতো আছিল। তেখেতে হাৰাৱতী টিকা নামৰ সংস্কৃত গ্ৰন্থখন ৰচনা কৰিছিল। এই মহান বীৰগৰাকীৰ 1579 চনৰ গংগা তীৰত বসন্ত ৰোগত মৃত্যু হৈছিল। বীৰ চিলাৰায়ৰ স্মৰণত 2005 চনৰ পৰা প্ৰতি বছৰে চিলাৰায়ৰ জন্মদিন মাঘী পূৰ্ণিমাৰ দিনা বীৰ চিলাৰাই দিৱস উদযাপন কৰা হয়। সাহসিকতাৰ পৰিচয় দিয়া লোকক সেইদিনা বীৰ চিলাৰাই বঁটা প্ৰদান কৰা হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোলৈকে বীৰ